ৰাতিটো পোৱাৰ লগে লগে সমগ্ৰ দেশজুৰি বিশ্বজুৰি সমগ্ৰ ৰাজ্যজুৰি বিশেষকৈ নগাঁও জিলাতো পবিত্ৰ ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত হ'ব। বিশেষকৈ 7টাৰ পৰা 8টাৰ ভিতৰত ঈদৰ নামাজ অনুষ্ঠিত হ'ব। কিন্তু সঁচাকৈ এটা দুৰ্ভাগ্যৰ বিষয়, যোৱা দুদিন ধৰি নেৰা নেপেৰা বৰষুণ, মুখলধাৰ বৰষুণৰ কাৰণে প্ৰত্যেকটো ঈদগাহ ময়দান এতিয়া বোকাময় হৈ পৰিছে আৰু কেৱল কৃত্ৰিম বানৰ সৃষ্টি হৈছে। মই এতিয়া উপস্থিত আছোঁ নগাঁও জিলাৰ একেবাৰে মাজমজিয়াত, আৰু এইটো হৈছে আঞ্জুমানী ঈদগাহ ময়দানত আছোঁ। যিখন ঈদগাহ ময়দানত নেকি মন্ত্ৰী, সাংসদ, বিশিষ্ট IAS অফিচাৰসকল, IPS অফিচাৰসকলক বিশেষকৈ ইছলাম ধৰ্মাৱলম্বীৰ লোকসকলে ইয়াত নামাজ আদায় কৰে। আৰু বছৰত মাত্ৰ 2টা নামাজ ঈদগাহ ময়দানত আদায় কৰা হয়। এটা হ'ল ঈদ উল ফিতৰ আৰু এটা হ'ল ঈদ উল আজহা। ৰাতিপুৱাৰ লগে লগে 7টাৰ পৰা 8টাৰ ভিতৰত এইখন ঈদগাহ ময়দানত পবিত্ৰ ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত হ'ব যদিও কেমেৰা পাৰ্চনে দেখুৱাব এয়া হ'ল অৱস্থা। মুখলধাৰ বৰষুণৰ কাৰণে ঈদগাহৰ পিছত সম্পূৰ্ণ পানী হৈ পৰিছে আৰু শ্ৰমিকসকলে ইয়াত কাম কৰিছে। দেখা গৈছে ইয়াত শ্ৰমিকসকলে বিভিন্ন কাম কৰি থকা হৈছে আৰু কাম কৰাৰ পিছতো ঈদগাহৰ ফিল্ড, ঈদগাহৰ ময়দানটো এতিয়ালৈকে নামাজ পঢ়াৰ কাৰণে উপযোগী হৈ উঠা নাই। আৰু বতৰৰ আগজাননী অনুসৰি যিহেতুকে আগন্তুক 19 তাৰিখলৈকে যিহেতু ধাৰাসাৰ বৰষুণ হ'ব, মুখলধাৰ বৰষুণ হ'ব আৰু ঠায়ে ঠায়ে বিজুলী ঢেৰেকনি হোৱাৰ সম্ভাৱনা আছে আৰু ধুমুহা হোৱাৰ সম্ভাৱনা আছে। সেই ক্ষেত্ৰত আজি মধ্য অসমৰ প্ৰাণকেন্দ্ৰস্বৰূপ নগাঁও জিলাত বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মন বিষণ্ণ হৈ পৰিছে। তেওঁলোকৰ মনত খুব প্ৰকাশ কৰিছে। ইতিমধ্যে দেখা গৈছে যে পবিত্ৰ ঈদ উল আজহাৰ নামাজটো ৰাতিপুৱা 7টাৰ পৰা 8টাৰ ভিতৰত আদায় কৰাৰ পিছত আকৌ তেওঁলোকে যিহেতুকে ঈশ্বৰৰ আল্লাহৰ সৃষ্টিকৰ্তাৰ আটাইতকৈ মৰমৰ চেনেহৰ, আটাইতকৈ ঈশ্বৰক আল্লাহক খুচি কৰাৰ কাৰণে, ৰাজি কৰাৰ কাৰণে, সন্তুষ্টি কৰাৰ কাৰণে পশু কুৰবানী দিব। গতিকে খুব সংক্ষিপ্ত সময়ৰ ভিতৰত এইখিনি কাম আদায় কৰিব লাগিব যদিও এতিয়ালৈকে বৰষুণ পৰি আছে আৰু বৰষুণ ধাৰাসাৰ হোৱাৰ কাৰণেই প্ৰতিটো ঈদগাহ ময়দান ইতিমধ্যে সময় উপযোগী হৈ নামাজৰ কাৰণে সময় উপযোগী হৈ উঠা নাই। গতিকে এয়া নগাঁও জিলাৰ কেৱল আঞ্জুমানী ঈদগাহ ময়দানেই নহয়, এই জিলাখনৰ বিভিন্ন প্ৰান্তত থকা ইয়াৰ চাৰিওকাষত থকা প্ৰতিটো ঈদগাহ ময়দানত তেনেকুৱা নামাজ পঢ়াৰ কাৰণে যিখিনি ব্যৱস্থা আছে আৰু সেই ব্যৱস্থাৰ পিছতো তেওঁলোকে প্ৰাণপাতিভাৱে তেওঁলোকে কাম কৰিছিল যদিও এতিয়ালৈকে এয়া হৈ উঠা নাই, নামাজৰ কাৰণে হৈ উঠা নাই।